জনাইছোঁ। আজি এটি বিশেষ আপুৰুগীয়া বস্তু আপোনালোকক দেখাব গৈ আছোঁ আৰু তাৰ লগতে নজনা খুব গুৰুত্বপূৰ্ণ দুটামান কথা আপোনালোকলৈ শ্বেয়াৰ নকৰি থাকিব নোৱাৰিলোঁ। কাৰণ এয়া হৈছে পলু, এৰী পলু বুলি কয়, কিন্তু মই কেচেৰু পাতেৰে পুহি আছোঁ। মই জীৱনৰ প্ৰথম পলু পুহিছোঁ নিজ হাতেৰে। আগতে আমাৰ আইতাহঁতে পুহিছিলে, মাহঁতে পুহিছিলে সৰু হৈ থাকোঁতে। আজি হয়তো 20-30 বছৰ হ'ল আমাৰ এইবিলাক বস্তু আপুৰুগীয়া সম্পদবিলাক নাইকিয়া হৈ গ'ল। পুহিবলৈ এৰিলে কেচেৰু পাত, এৰা পাত নাইকিয়া হৈ গ'ল, ৰাস্তা পদূলি পকা হৈ গ'ল, খাল বিল, ৰাস্তা কাণৰ খালবিলাক পোত খালে, মানুহে দোকান বনালে, এৰী গছ নাইকিয়া হ'ল। গতিকে মানুহে পুহিবলৈ এৰিলে। মই প্ৰথম পুহিছোঁ, এতিয়া 3 দিন হৈছে পকা উঠি আছে। আৰু পকা কেতিয়া উঠে মই গমেই পোৱা নাছিলোঁ। প্ৰথম দিনা 2টা পকা উঠিলে, মাত্ৰ 2টাই পকা উঠিছে। তাকো ইয়াৰ পৰা গৈ পেলাই বহুত দূৰ পালেগৈ। তাত চাইছোঁ ইমান দূৰ পলুটো ক'ৰ পৰা আহিলে। তেতিয়া চাইছোঁ এনেকৈ মোহাৰি হয়, চক কৰিছে পকা। তাক ধৰিলোঁ। তাৰপিছত আধা ঘণ্টামানৰ পিছত আৰু এজনী পালোঁ পকা। সেই গোটেই দিনটোত মাত্ৰ 2জনীয়ে পকা উঠিলে। আৰু সেই পকা দুটা কিন্তু যথেষ্ট এই পাত খোৱা ঠাইৰ পৰা যথেষ্ট আঁতৰলৈ গুচি গ'ল। আৰু সেই পকা দুটা মই এইটো জালিত ৰাখিলোঁ আৰু যোৱাকালি 200মান উঠিলে এইটো জালিতে একেলগে ৰাখিলোঁ। আৰু আজি এতিয়া পকা উঠি আছে, এইবিলাক আপোনালোকে দেখিব। এতিয়া আজি পকা উঠি আছে, এইবিলাক মই ইয়াতে ৰাখি আছোঁ। এইখিনি এতিয়া পকা উঠি আছে। এই পকা উঠি ওপৰলৈ গৈ আছে। পকা উঠিলে পাত খাবলৈ এৰি পেলাই এনেধৰণে ওপৰলৈ গুচি যায়। এইটো শুই মেলি আছে সি পকিলে। এই চৰক কেনেকৈ কাণত আনিলে চৰক শব্দ হ'ব। আৰু মই ইয়াতে লাহেকৈ থৈ আছোঁ। এইখিনি ইয়াতে বাঁহ চাহ বনাব। তেতিয়া আমাৰ মিছেছ গ'ল আপোনাৰ তিনিচুকীয়া পলুৰ পকা উঠা খবৰটো জনালোঁ। তেতিয়া চাচুৰ বুঢ়ীয়ে এটা কথা ক'লে, গতিকে সেইটো খুব ইম্পৰ্টেণ্ট কথা। আমি যিটো কথা জনা নাছিলোঁ, তেতিয়া মই জনালোঁ যে প্ৰথম দিনা মাত্ৰ 2টা উঠিলে পকা, দ্বিতীয় দিনা 200মান উঠিলে, আজি আৰু পকা সৰহকৈ উঠি আছে। তেতিয়া চাচুৰ বুঢ়ীয়ে জনালে যে প্ৰথম দিনা বোলে ৰজা ৰাণীহে পকা উঠে, 2টাই পকা উঠে। সেইটো বোলে এৰী পলুৰ এটা নিয়ম বোলে। আৰু সেই পকা দুটা প্ৰথম যি দুটা ৰজা ৰাণী পকা উঠে, প্ৰথম 2টাই উঠে আগত, সেই দুটা বোলে যাৰ বেছি ভাগ্য ভাল সিয়ে পায় বোলে, নহ'লে সকলোৱে এই দুটা নাপায় বোলে, বহুত দূৰলৈ পলাই যায়। তাৰপিছত যেতিয়া সৰহকৈ পকা উঠে তেতিয়াহে মানুহে গম পায় পকা উঠিছে, পকাখিনি ধৰে। কিন্তু প্ৰথমতে সদায় বোলে ৰজা ৰাণী এহালেই পকা উঠে, কাৰণ তেওঁলোকে মৰাণ মটক মানুহটো, গতিকে এইবিলাক কথা তেওঁলোকে জানে তাৰমানে। গতিকে মই প্ৰথম দিনা ৰজা ৰাণীহাল পালোঁ পকা উঠা, কিন্তু যথেষ্ট দূৰত পাইছোঁ। ইয়াত পুহি আছোঁ, কিন্তু দৰ্জাৰ চুকত পালোঁগৈ। মই জীৱনত জনা নাছিলোঁ যে প্ৰথম ৰজা ৰাণী এহালে পকা উঠে বুলি। পকা উঠিলে ধাৰাসাৰে উঠে বুলি ভাবিছিলোঁ, কিন্তু হয় সঁচাকৈ প্ৰথম দিনা এহালে পকা উঠিলে, দ্বিতীয় দিনা 200মান উঠিলে। এইটো জালিত থলোঁ, আজি এতিয়া পকা উঠি আছে, ধৰি ইয়াত থৈ আছোঁ। আৰু যাৰ ভাগ্য ভাল বোলে সিহে সেই প্ৰথম ৰজা ৰাণীহাল পায় বোলে। আৰু এই ৰজা ৰাণীহাল বেলেগ এটা জালিত মই থ'ব লাগিছিলে, বেলেগে সুকীয়াকৈ। কিন্তু আৰু 2টানো কি কৰিবি, সেই একেটা জালিতে সেই ৰজা ৰাণীহাল আৰু পিছদিনা উঠা হেৰিখিনি ইয়াতে দি দিলোঁ, পিছদিনা উঠা পলুখিনি ইয়াতে দি দিলোঁ। এই কথাখিনি মই জনা নাছিলোঁ, গতিকে এইখিনি মই জানিলোঁ। আৰু লগতে এটা গুৰুত্বপূৰ্ণ কথা চাচুৰ বুঢ়ীৰ পৰা আজি গম পালোঁ যে তৃতীয় দিনা যিখিনি
পকা উঠে সেই জালিটোৰ পৰা বোলে আমি কঠীয়া থ'ব লাগে। মানে প্ৰথম দিনা ৰজাৰাণী উঠিলে, দ্বিতীয় দিনা কমকৈ উঠিলে পকা, এইখিনিত বোলে 80% বেছি সংখ্যক তাৰমানে মতা থাকে। গতিকে মতা এইখিনি জালিৰ পৰা যদি মই কঠীয়া থওঁ তেতিয়াহ'লে মই বেছি প্ৰডাকশ্যন নাপাম, মানে মাইকী কম কণীটো কম হ'ব। সেইটোৰ কাৰণে তৃতীয় দিনাৰ মানে প্ৰথম জালিটোৰ পাছৰ দিনাখনৰ জালিটোৰ পৰা বোলে আমি কঠীয়া ৰাখিব লাগে। তেতিয়া ইয়াতে মানে মতা মাইকী সংখ্যা প্ৰায় তুলনামূলকভাৱে সমান সমান থাকে। গতিকে এইটো জালিৰ পৰা ৰাখিলে কঠীয়া ৰাখিলে আমি বেছি মাইকী পাম আৰু অধিক মানে কণী বীজ পাবলৈ সক্ষম হ'ম। আৰু প্ৰথম পকা উঠাটো যদি পৰা কঠীয়া ৰাখোঁ তেতিয়াহ'লে আমি বীজটো কম পাম, তাতে মানে মতাৰ সংখ্যাটো বেছি। গতিকে আজি পলুৰ সম্পৰ্কে এইখিনি কথা জানিলোঁ আৰু ভৱিষ্যতলৈ পলু পুহি এটা স্বাৱলম্বী হ'ব পৰা এটা আৰ্থিক গ্ৰাম্য অৰ্থনীতিত এটা যথেষ্ট লাভজনক এটা খেতি হৈছে এইটো। ইয়াৰ পৰা সূতাও পাব পাৰি আৰু সুস্বাদু খাদ্যও পাব পাৰি। আমাৰ ইয়ালৈ একদম আপোনাৰ ধুবুৰীৰ পৰা আমাৰ ইয়ালৈ আহে 1 কেজি পলুৰ দাম 500 টকালৈকে বিক্ৰী হয়। গতিকে সেইবিলাকলৈ লক্ষ্য ৰাখি মই 50 জোপামান কেঁচেৰু লগাইছিলোঁ। বিগত 2 বছৰ কেঁচেৰুখিনি বেলেগ মানুহে লৈ গৈছিলে। এইবাৰ ছেৰিকালচাৰৰ আপোনাৰ এজন ফিল্ড অফিচাৰ আহিলে, তেখেতে আহি মোক অলপ কণী দিলে, আপোনাৰ গছ কেইজোপা আছে যেতিয়া আপুনি অলপ কৰি চাওক। গতিকে মই নিজাববীয়াকৈ বাৰাণ্ডাতে নেট ঘৰ এটি বনাই কৰি চালোঁ। কৰি পেলাই বৰ আমোদ পালোঁ, যিহেতু ইমান কষ্ট নাই, পোৱালিৰ পৰা যতন কিছুমান কৰিলোঁ। গতিকে আজি প্ৰায় 28 দিন, এমাহ হ'ব আৰু 29 দিন হৈছে, কালিলৈ এমাহ হ'ব। মুঠতে এমাহৰ ভিতৰত এই খেতিটো মানে 35 মান লাগে আৰু খেতিটো উঠি যাব। গতিকে ছেৰিকালচাৰ এনেকুৱা এটা খেতি, যিটো খেতি আমি এমাহত চপাই সামৰি শেষ কৰিব পাৰোঁ। গতিকে এই কথাখিনি মোৰ মনত উপলব্ধি আহিলে নতুনকৈ, যিহেতু বাকী এনিমেল হাজবেণ্ডেৰী, হৰ্টিকালচাৰ, ফিচিকালচাৰ চব আছে, কিন্তু ছেৰিকালচাৰ ছেক্টৰটো মোৰ নাছিলে। কিন্তু গছ মই কিন্তু লগাইছিলোঁ। এতিয়া নতুনকৈ ছেৰিকালচাৰ ছেক্টৰটো আৰম্ভ কৰিছোঁ। গতিকে আপোনালোকেও আৰম্ভ কৰিব পাৰে। এতিয়া মই মাৰ্কেট মূল্য গম পালোঁ, ইয়াৰ নকটাকৈ যিটো বাঁহটোৰ কেজি বোলে 1200 টকাৰ পৰা 1500 টকা, আৰু যদি কাটি দিয়ে তেতিয়াহ'লে 3000 পৰা 3500 টকা ইয়াৰ কেজি হয়, এৰী সূতাৰ কেজি। আৰু আমি যদি 3 দিনতে বাঁহৰ পৰা পলুখিনি উলিয়াই পেলাই যাওঁ, উলিয়াই পেলাই যদি বিক্ৰী কৰি দিওঁ, তেতিয়াহ'লে 1 কেজিত আমি পাইকাৰী ৰেট মিনিমাম 350কৈ আমি পাবলৈ সক্ষম হ'ম। গতিকে এনেকুৱা এটা লাভজনক খেতি মই এতিয়া অনুমান কৰি পালোঁ, যিটোৰ কাৰণে ইমান দূৰৰ পৰা বড়োবিলাকে ওদালগুৰিৰ পৰা, গোৱালপাৰাৰ পৰা আনি আমাৰ হাৰমতি বজাৰত মানে বিক্ৰী কৰে। গতিকে সেইখিনি দেখিছিলোঁ আৰু এতিয়া নিজে কৰি পেলাই অনুভৱ কৰিছোঁ। আৰু পলুৰ বিষয়ে আমাৰ সুদূৰ তিনিচুকীয়া চাচুগুৰিৰ পৰা যিটো কথা গম পালোঁ, সেই কথাটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আৰু এই কথাটো সঁচাকৈ সত্য যে প্ৰথম দিনা মাত্ৰ এযোৰে উঠিছিলে, সেইযোৰ আকৌ বহুত দূৰত গুচি গৈছিলে, তাতে পালোঁ। আৰু এতিয়া যোৱা প্ৰথম জালিটো, দ্বিতীয় দিনাৰ জালিটো এইটো আছিলে, ইয়াতে বোলে মতাৰ সংখ্যা বেছি আছে, গতিকে ইয়াৰ পৰা কঠীয়া ৰাখিব নালাগে। আজি যিখিনি তৃতীয় সংখ্যক উঠি আছে, এইখিনিৰ পৰা যদি মই কঠীয়া ৰাখোঁ তেতিয়াহ'লে ইয়াৰ পৰা অধিক বীজ পাবলৈ সক্ষম হ'ম। গতিকে কৃষক বন্ধুসকল, আপোনালোকেও কেঁচেৰু গছ লগাওক, এৰা গছ লগাওক, এটা ধুনীয়াকৈ ঘৰ বনাই আপোনালোকে বছৰত নাই বুলি ক'লেও 5 বাৰমান কৰিব পাৰিব। যদি পাত সৰহকৈ থাকে তেতিয়াহ'লে ইয়াৰ পৰা এটা যথেষ্ট অৰ্থনৈতিকভাৱে লাভৱান হ'ব। আৰু মই এতিয়া কৰি আছোঁ, আপোনালোকে আশীৰ্বাদ কৰিব যাতে ছেৰিকালচাৰ ছেক্টৰটোত মই যেন আলোড়ন আনিব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰিম। বহুতে আনি আছে, কিন্তু মই এৰী পলুৰ ক্ষেত্ৰটোতে আনিম, কাৰণ মুগা পলুৰ মোৰ তেনেকুৱা চুমবাৰী নাই আৰু সেই বিষয়ে মোৰ এক্সপিৰিয়েঞ্চো নাই, যথেষ্ট কষ্টও আছে বুলি কৈছে।
কিন্তু এৰোপ্লেনটো মই প্ৰেক্টিকেলি পালোঁ, ইমান কষ্ট নাই। গতিকে এইটো মই পাৰিম বুলি সম্পূৰ্ণ মোৰ ধাৰণা হৈছে। আৰু মোৰ তেনেকৈ 50 জোপা কেচুৰ গছো আছে, আৰু লগাম আৰু কৰিম। বৃদ্ধ বয়সত এইবিলাকে কৰি চলিম আৰু। চাই থাকিব মোৰ চেনেলটি, আৰু নতুন নতুন তথ্য আপোনালোকলৈ আগবঢ়াম। যদি আপোনালোকে চেনেলটি ভাল পাইছে, নতুন যদি কোনোবা আমাৰ চেনেললৈ আহিছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।